নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি বিকি গগৈ চেনেলটোলৈ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ মোৰ ফাৰ্মখনৰ গাহৰিবিলাকৰ কেনেকৈ থৈছোঁ। আৰু যিহেতু মোৰ গম পাইছে আপোনালোকে খাচী গাহৰি আছিলে, খাচী গাহৰিকেইটা ছাইড কৰি দিলোঁ। আৰু ছাইড কৰি দিয়াৰ পিছত মই কেনেকৈ থৈছোঁ আপোনালোকক দেখুৱাইছোঁ। আৰু ইয়াত মোৰ খাচী গাহৰি এটা আৰু এই মাইকী গাহৰিজনী আছিলে। আৰু খাচী গাহৰিটোক মই ছাইড কৰি দিলোঁ। আৰু ইফালে ছাইডত আছিলে মোৰ তাতো এটা খাচী আছিলে আৰু এজনী মাইকী গাহৰি আছিলে। সেই মাইকী গাহৰিজনী মই লৈ আহিলোঁ ইয়ালৈ, আৰু এয়া খাচী গাহৰিটো মই লৈ গ'লোঁ তালৈ। আৰু যিহেতু মোৰ ৰুম কম হৈ আছে গম পাইছে আপোনালোকে, আৰু সেইটো কাৰণে মই কি কৰিলোঁ চাওক আপোনালোকক। এইফালে দেখিছেনে, এহেঁতি দুইজনী মাইকী গাহৰি হয়, কিন্তু এহেঁতক এনেকৈ থ'বলগীয়া হৈছে। এই মাজতে বাঁহ মাৰি দিবলগীয়া হৈছিলে, ৰুমটো দুভাগ কৰি দিলোঁ। আৰু দুভাগ কৰি দিয়া কাৰণ এটাই, এই গাহৰিজনীক কামুৰিছে। আৰু এই গাহৰিজনী ভয়তে কেনেকৈ আছে আপোনালোকে চাই লওক, তাই ভয় খাই আছে বহুত। আৰু এইজনীয়ে কামুৰিলে এইফালে এই দেখিছে পোৱালি থকা গাহৰিজনীও এই কামুৰিব বিচাৰিছে এইফালৰ পৰা, কিন্তু তাই এতিয়া ভয়তে কেনেকৈ আছে চাওক। অলপ ভয় খাইছে, ঠিক হৈ যাব কিন্তু আজিৰ দিনটো অলপ ভয় থাকিবই, যিহেতু ৰুমটো বেলেগ হৈ গ'ল আজি। আৰু ইয়াত যিহেতু খাচী গাহৰিটো আছিলে, খাচী গাহৰিটো মই তালৈ লৈ ল'লোঁ, কিন্তু খাচী গাহৰিটো একেই, অলপ ভয় তাতো আছে, দেখুৱাই দিমগৈ মই। আৰু এইফালে চাওকচোন, ৰুমটো মই এনেকৈ মাৰি দিলোঁ, নহ'লে এই গাহৰিজনীয়ে খুব কামুৰিছে তাইক। আৰু এইজনী আগত একেলগত থকা নহয় যে, যিহেতু তাই বেলেগত আছিলে এইও বেলেগত আছিলে, সেইটো কাৰণে প্ৰব্লেম দিছে অলপ, মানে কামুৰিবই এদিন দুদিন। সেইটো কাৰণে মই ইহঁতক এতিয়া এনেকৈয়ে ছাইড কৰি দিলোঁ। আৰু এইফালে খাচীকেইটা আছে এই দুটা, আৰু এইজনী চাওক গাহৰি মাইকী গাহৰি হয়, দুইজনী মাইকী গাহৰি হয় মোৰ। এটা 4 মাহ হৈছে, 4 মাহত মাইকী গাহৰি গ্ৰোথটো কেনেকুৱা হৈছে জনাবচোন। আৰু খাচীকেইটা এইফালে চাওক, ইয়াত এক্সট্ৰাকৈ এটা নতুন খুঁটা পুতিবলগীয়া হ'ল। এইটো খুঁটাৰ লগত দিম বুলি ভাবিছিলোঁ, এইটো খুঁটাৰ লগত দিলে অলপ ঠেক হৈ যাব, আৰু এইফালে দানা দিয়াটো নাপাব। আৰু সেইটো কাৰণে মাজতে খুঁটা এটা পুতি পিনি এনেকৈ এইটো ছিষ্টেমতে মই বনাই দিলোঁ। আৰু বাকী বলকচোন এইফালে দেখুৱাই থওঁ, এইফালে কেনেকৈ থৈছোঁ। আৰু এইজনী মোৰ মাইকী গাহৰি হয়, দেখুৱাইছোঁ চাওঁ। এইজনী 5 মাহ হৈ গ'ল, খাই শুই আছে চাওঁ। আৰু এইফালে মই লৈ আহিলোঁ খাচীকেইটা। ইয়াত মোৰ 2টা খাচী আছে চাওক। এইটো খাচী মই তাৰপৰা লৈ আহিলোঁ ইয়ালৈ, আৰু ইহঁতক কামুৰিলে চাওক। কামুৰি থাকিলে মই ভবা নাছিলোঁ এনেকৈ কামুৰিব বুলি, ঘপকৈ সেই 2টা গাহৰি একেলগতে ভৰাই দিছিলোঁ। আৰু এইটো চাওক, এইটো বা আগত ইয়াতে আছিলে, আৰু এইটো মোৰ সেই মাইকী গাহৰি দুজনী যেনেকৈ দিলোঁ ইহঁতকো তেনেকৈ দিবলগীয়া হৈছে। কাৰণ ইহঁতি নহ'লে পূৰা ইহঁততো আৰু যুদ্ধ কামুৰি লাগি গৈছে, আৰু বেলেগ পাইছে যে দুইটাই। আৰু এই গাহৰিটো আপোনালোকে বিশ্বাস কৰে নকৰে সেইটো মই নাজানো, কিন্তু মই যিটো সঁচা সেইটো কৈছোঁ। এইডাল দেখিছেনে, এইটো কিমান হ'ব, এইটো আপোনাৰ 3.5 ফুটমান হ'ব এইটো বাঁহটো। এয়ালৈকে আছিলে প্ৰথম, যেতিয়া মই এইটো ৰুমত ভৰাই দিলোঁ, যে কামুৰিব ধৰিলে এইটো গাহৰিয়ে, এইটো ৰুমৰ পৰা সিটো ৰুমলৈ জাপ মাৰি দিলে। আৰু এইটো ৰুমত পোৱালিখিনি থৈছোঁ দেখিছে, এইটো ৰুমৰ পৰা সেইটো ৰুমলৈ জাপ মাৰি দিলে। আৰু সেইটো কাৰণে মই আকৌ ইয়াক এইফালে আনি পিনি এইফালে এই দুডাল বা এক্সট্ৰাকৈ আকৌ লগাই পিনি অলপ ওখ কৰি দিলোঁ। আৰু এইটো চাওঁ, আৰু গৰম উঠিছে, গাহৰি কেনেকৈ শুকাইছে চাওঁ। আৰু গৰম দিনৰ এইটো এটা সমস্যা হয়, গাহৰি খুব গৰম উঠে। আৰু এইটো খাচী গাহৰিটো এই দুটা এতিয়া 4 মাহ হৈ গৈছে গাহৰি, এই গাহৰিবিলাক 4 মাহ হৈ গৈছে, কিন্তু সেইজনী 5.5 মাহ 5 মাহ ভিতৰত হৈছে, 5 মাহ হৈ গ'ল, পাৰ হৈ গ'ল 5 মাহ। আৰু এইকেইটা 4 মাহ হৈ পিনি পাৰ হৈ গৈছে। এইফালে চাওক গ্ৰোথটো কেনেকুৱা হৈছে জনাবচোন। এইটো চাওক, এইটো পূৰা দুখ পালে, অলপ কামুৰিলে চাওক তেজ ওলাই আছে, অলপ দুখ পালে। আৰু এইফালৰ পৰা যেতিয়া জঁপিয়াই দিছিলে এইটো ৰুমলৈ একদম পেট দি পৰিলে, থপ গৈছে। মই বোলো পালে আজি ভালকৈ গ'লে বুলি ভাবিছিলোঁ, নগ'ল কিন্তু। আৰু এইজনী চাওক মাইকী গাহৰিজনী, চাওক আপোনালোকে গ্ৰোথটো কেনেকুৱা হৈছে জনাবচোন। আৰু সেইফালে পোৱালিখিনি আছে, এইফালেও খাচী গাহৰি 2টা আছে। ইয়াতো এনেকৈ থৈছোঁ। আৰু মই খাচী গাহৰিকেইটা যিহেতু এতিয়া বিকিব পৰা হৈ গৈছে, সেইটো কাৰণে সিহঁতক অলপ মই ছাইড কৰি দিলোঁ।
আৰু যিহেতু বিকিব পৰা হৈ গৈছে গাহৰিবিলাক, সিহঁতকতো অলপ ভালকৈ দানা খুৱাব লাগিব। যিহেতু খাচী গাহৰি হয়, মাইকী গাহৰি ইমান হেৰি নোখোৱালেও মাইকী গাহৰি অলপ ক্ষীণ হৈ থাকিলেও কোনো প্ৰব্লেম নাই, পোৱালি দিবলৈ ভাল হয়। আৰু এইকেইটা চাওক, খাচীকেইটা অলপ খুৱাই বোৱাই টুটুকা গুটুকা কৰিব লাগিব, গুদুঙা কৰি দিব লাগিব। সিহঁতক মানে অলপ শকত আপত কৰি একদম পূৰা গজিন্দ কৰিব লাগিব, তেতিয়াহে মোৰ কিবা এটা লাভ হ'ব। আৰু সিহঁতক অলপ ভালকৈ খুৱাব লাগিব, সেইটো কাৰণে মই সিহঁতক খাচী গাহৰি ভাগে থ'ব বিচাৰিলোঁ। আৰু কেনেকুৱা হৈছে জনাবচোন, নহ'লেতো অলপ প্ৰব্লেম হৈ যাব। মাইকী গাহৰিকেইজনীৰ লগত একেলগতে দানা সিটোৱে খাই থাকে, এতিয়া মাইকী গাহৰিকেইজনী নহ'লে বেছি শকত হৈ গ'লে বেয়া দেখে আৰু পোৱালি দিবলৈও বেয়া হয়। আৰু খাচী গাহৰি যিহেতু বিকিবলগীয়া হ'ব, সিহঁতক অলপ খুৱাই বোৱাই অকণমান ডাঙৰ কৰিলে মোৰ লাভ হ'ব আৰু বেপাৰীয়ে নিবলৈও ভাল পাব। সেইটো কাৰণে চাওক। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই